লোকসভা নিৰ্বাচনৰ পূৰ্বে কা বলবৎ হোৱাৰ এবাৰ ইংগিত দেখিবলৈ পোৱা গৈছে কিয়নো এবাৰ কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ এক বৃহৎ মন্তব্য তেওঁ এটা বৃহৎ ঘোষণা কৰিছে অহা 7 দিনৰ ভিতৰত কা বলবৎ হ'ব সমগ্ৰ দেশতে সবিশেষ খবৰ জনাই গৈছে এই মুহূৰ্তত আৰু 7 দিনৰ ভিতৰতে দেশত বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এয়া বৃহৎ ঘোষণা দলীয় সভাত কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ এই ডাঙৰ ঘোষণা ভাৰতৰ প্ৰতিখন ৰাজ্যতে বলবৎ হ'ব কা ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে কা বলবৎ কৰা হ'ব আৰু কা বলবৎ হ'বলৈ 7 দিন সময় লাগিব বুলি ক'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ ঘোষণাক লৈ এতিয়া তুলপাৰ লাগিছে সমগ্ৰ দেশতে এই মুহূৰ্তত আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া কা বলবৎ হোৱাৰ ইংগিত 7 দিনৰ ভিতৰতে দেশত বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন দলীয় সভাত কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ এই ডাঙৰ মন্তব্য আৰু এবাৰ যেহেতু লোকসভা নিৰ্বাচনৰ পূৰ্বে এনেদৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু দেখিবলৈ পোৱা গৈছে যে অহা 7 দিনৰ ভিতৰত সমগ্ৰ দেশতে বলবৎ হ'ব কা ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আগন্তুক এক সপ্তাহৰ ভিতৰত বলবৎ হ'ব কা নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা কেৱল পশ্চিম বংগতে নহয় সমগ্ৰ দেশতে বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন পশ্চিম বংগত ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত বৃহৎ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আৰু উল্লেখ্য যে বিগত বছৰটো পশ্চিম বংগৰ এক জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে সমগ্ৰ দেশতে কা বলবৎ হ'ব বুলি কৈছিলে 2019 চনৰ ডিসেম্বৰ মাহত সংসদে কা গৃহীত কৰি ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰাৰ পিছতে দেশৰ বিভিন্ন অঞ্চলত সৃষ্টি হৈছিল প্ৰতিবাদৰ আৰু এই আইনে নাগৰিকত্ব প্ৰদান কৰিব আফগানিস্তান বাংলাদেশ পাকিস্তানৰ অমুছলমান শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব পাব হিন্দু শিখ বৌদ্ধ শৰণাৰ্থীয়ে লগতে নাগৰিকত্ব পাব জৈন খ্ৰীষ্টিয়ান আৰু লগতে পাৰ্চী নাগৰিকে 2014 ডিসেম্বৰৰ পূৰ্বে অহা লোকসকলেও ভাৰতীয় নাগৰিকত্ব পাব আৰু কাৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰা হ'ব ক্ষমা কৰিব কাৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰা নহব ইছলাম ধৰ্মাৱলম্বী লোকসকলক এই মুহূৰ্তত আমি সেই মন্তব্য শুনাই ল'ব বিচাৰিছো ভারতবর্ষে সিএ লাগু হবে এই গ্যারান্টি আমরা আজকে মঞ্চ থেকে দিয়ে গেলাম আগামী এক সপ্তাহের মধ্যে ভারতবর্ষ পশ্চিমবঙ্গ সহ ভারতবর্ষের প্রত্যেকটা স্টেটে সিএ লাগু হবে এবং সেটা আপনারা দেখবেন আজকে সেই গ্যারান্টি এই মঞ্চ থেকে দিয়ে যাচ্ছি সুকান্ত দা ভারতবর্ষে সিএ লাগু হবে এই গ্যারান্টি আমরা আজকে মঞ্চ থেকে দিয়ে গেলাম আগামী এক সপ্তাহের মধ্যে ভারতবর্ষ পশ্চিমবঙ্গ সহ ভারতবর্ষের প্রত্যেকটা স্টেটে সিএ লাগু হবে এবং সেটা আপনারা দেখবেন আজকে সেই গ্যারান্টি এই মঞ্চ থেকে দিয়ে যাচ্ছি সুকান্ত দা ভারতবর্ষে সিএ লাগু হবে এই গ্যারান্টি আমরা আজকে মঞ্চ থেকে দিয়ে গেলাম আগামী এক সপ্তাহের মধ্যে ভারতবর্ষ পশ্চিমবঙ্গ সহ ভারতবর্ষের প্রত্যেকটা স্টেটে সিএ লাগু হবে এবং সেটা আপনারা দেখবেন আজকে সেই গ্যারান্টি এই মঞ্চ থেকে দিয়ে যাচ্ছি সুকান্ত দা